ৰাতিপুৱা চাহ কাপেৰে আজিৰ দিনটো আৰম্ভণি কৰিছোঁ। ধুনীয়াকৈ চাহ পানী খাই মই পথাৰত আহিছোঁ গৰু দিবৰ কাৰণে, আৰু গৰুকেইটা দিয়েই মই বাকী থকা কামখিনি কৰিলোঁ। তাৰপাছতে এয়া ভাইটিক থ'বৰ কাৰণে স্কুলত ওলালোঁ, আৰু ইমানেই বেছি গৰম নহয়। তাৰপাছত স্কুল পালোঁ, সিহঁতৰো প্ৰাৰ্থনা আৰম্ভ হ'ল, আৰু তাক স্কুলত থৈ আহি মই ভাতকেইটা খাই ল'লোঁ আৰু দুপৰীয়া সাজৰ কাৰণে যোগাৰ কৰিব হ'লেই নহয়। তাৰপাছত আজি ভাবিছোঁ যিহেতু বহুত বেছি গৰম, সেয়ে ভাবিছোঁ আম টেঙা আৰু বেহৰ বনাম, তাৰপাছত চেঙেত টেঙা বনাম। আমাৰ ফালে চেঙেত টেঙা বুলি কয়, আপোনালোকৰ ফালে কি কয় ক'বচোন। ধুনীয়াকৈ জুই কৰা ধৰি লৈছোঁ, আৰু চেঙেত টেঙাখিনি অলপ বইল হ'বৰ কাৰণে দি দিছোঁ। আৰু ইমান ঘামি জামি অৱস্থা নাই, একদম পূৰা গৰম যিহেতু। আৰু তাৰপাছতে ভাবিলোঁ বহুত গৰম দিছে, কি খোৱা যায়, সেয়ে ভাবিলোঁ তৰমুজ অনা আছিলে, আৰু তৰমুজটো ধুনীয়াকৈ কাটি মেলি মই খাই আকৌ ভাত বনোৱাত লাগি গ'লোঁ। এইফালে আম টেঙাখিনি বহাই দিছোঁ। আম টেঙা মোৰ বাৰু খুবেই প্ৰিয়, আপোনালোকৰ প্ৰিয় নে? তাৰপাছত আলু অলপ বইল কৰিছোঁ, যিহেতু চেঙেত টেঙাত দিলে ভাল লাগিব, আৰু মাছো আনি থোৱা আছিলে। আৰু এইপিনে মোৰ আম টেঙাখিনি হৈ গ'ল, আৰু তাৰপাছতে মই আলুখিনি ভালকৈ ভাজি লৈ চেঙেত টেঙা